Okay, hello my dear brother and sister. If you are the final students of class 12 and your subject is computer science, then this video is for you. Because in this video, today I am going to cover up 20 most important question answer for your final exam. এই ভিডিওটোত মই আজি তোমালোকৰ আগত 20 টা টোটাল ইম্পৰ্টেন্ট কোৱেশ্চনছ আলোচনা কৰিম ওকে এই ভিডিওটো বহুত বেছি ইম্পৰ্টেন্ট হ'ব তোমালোকে ভিডিওটো কন্টিনিউ কৰি থাকা গতিকে আৰু বেছি টাইম স্পেন্ড নকৰি ডাইৰেক্ট মই কোৱেশ্চন আনসাৰ বিলাক আলোচনা কৰিবলৈ লৈছো ওকে what is the first question the first question is what is C++ okay যদি তোমালোকে ক্লাস 12 কম্পিউটাৰ সায়েন্স সাবজেক্ট খন আছে আৰু তোমালোকে প্ৰিপেয়াৰ কৰি আছা বিশেষকৈ তোমালোকৰ আসামিজ বোৰ্ড হয় okay this video will be very much helpful for you আৰু যদি তোমালোকে কোনোবাই প্ৰথমবাৰ মোৰ ভিডিও চাই আছা তেনেহলে hello everyone myself Dipankar Deka and welcome back to our channel Rainbow Tech তোমালোকে মোৰ চেনেল ভিজিট কৰিবা আৰু গোটেইবিলাক ভিডিও মোৰ চাই লবা কাৰণ মই অলৰেডি গোটেইবিলাক কনসেপ্ট এটা এটা প্লেলিস্ট বনাই পেলাই থৈ দিছো মই গোটেইবিলাক কনসেপ্ট আলোচনা কৰিছো মই আজি এই ভিডিওটোত আলোচনা কৰিম কোৱেশ্চন আনসাৰ বিলাক okay what is the first question what is C++ then what will be the answer here the answer is C++ is an object oriented programming language developed by Jan Stostrup as an extension of C language adding features like classes and object C++ language এটা object oriented programming language বুলি কোৱা হয় আৰু এই programming language টো ডেভেলপ কৰিছে Jan Stostrup আৰু এইটো এটা C languageৰ extended version বুলি ধৰা হয় কাৰণ ইয়াতে classes and objectৰ কিছুমান আইডিয়া ইয়াতে features বিলাক দিয়া আছে I hope these questions you have understood তোমালোকে এটা কাম কৰিবা পেন পেপাৰ লৈ পেলাই এনেকুৱা ধৰণৰ কোৱেশ্চন আনসাৰ বিলাক নোট কৰিবলৈ নাপাহৰিবা হ'ব now we are going to discuss our second number question that is what is class আমি ক্লাস কি হয় হেতু আমি এতিয়া চাই লৈছো হ'ব যদি তোমালোকে মোৰ ভিডিও বিলাক আগৰ পৰা চাইছে তোমালোকে অলৰেডি চাগে এইবিলাক বস্তু জানাই এইবিলাক বস্তু অলৰেডি বুজি পাইছে okay so ইয়াতে ক্লাসৰ এনসাৰটো কি দিয়া আছে a class is a user defined data type that serves as a blueprint for creating object ক্লাস হৈছে এটা ইউজাৰ ডিফাইন্ড ডাটা টাইপ অৰ্থাৎ আমি এটো ক্ৰিয়েট কৰিব পাৰো আৰু ই যিকোনো এটা অবজেক্টৰ ব্লুপ্ৰিন্ট হিচাপত আমাক সাৰ্ভিস এটা প্ৰভাইড কৰি থাকে এনেকুৱা ধৰণৰ কনসেপ্ট বিলাক মই এটা তোমালোকক প্ৰ্যাকটিক্যালি গটে শিকাইছো C++ প্ৰগ্ৰামিং কেনেকৈ লিখে কেনেকৈ আমি প্ৰগ্ৰাম ৰান কৰিব পাৰো তাত কেনেকৈ ক্লাস অবজেক্ট ক্ৰিয়েট কৰিব পাৰো আমি গটেইবিলাক বস্তু প্ৰ্যাকটিক্যালি তাত আমি আলোচনা কৰিছো তোমালোকে যদি মোৰ ভিডিও বিলাক কন্টিনিউ কৰি আইছা তো তোমালোকে এইবিলাক বস্তু বুজি পাই আছা ঠিক আছে আৰু যদি তোমালোকে প্ৰথমবাৰ ভিডিও চাই আছা তেনে ডাইৰেক্ট কোৱেশ্চনছ বিলাক চাই আছা যদি কনসেপ্টটো বুজি নাপাবা আৰু কোৱেশ্চন আনসাৰ বিলাক বুজি নাপাবা তাৰ ফলত তোমালোকে কি কৰিব লগা হ'ব গম পোৱা তাৰ ফলত তোমালোকে কি কৰিব লাগিব এইবিলাক মুখস্থ কৰিব লাগিব আৰু মুখস্থ কৰিলে এটা প্ৰবলেম কি আছে এক্সামত তোমালোকে পাহৰি যাবা এইটো ফিক্স হয় গতিকে তোমালোকে কনসেপ্ট বিলাক চাবা আই বটনত লিংক বিলাক দিয়া আছে ভিডিওৰ এইবিলাক চাবা ডেসক্ৰিপচন সেকশনতো লিংক দিয়া আছে এই গোটেইবিলাক তোমালোকে চাই লবা হ'ব আমি ক্লাস কি হয় গম পালো আৰু ইয়াতে এটা এনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব পাৰে যে হোৱাট ইজ অবজেক্ট এনেকুৱা ধৰণৰ কোৱেশ্চন এটা হ'ব পাৰে হেতু তোমালোকৰ ফালৰ পৰা চাই লবা আৰু যদি তোমালোকে অলৰেডি মোৰ নোটখিনি কিনিছা এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক তাত অলৰেডি পাই গৈছা চাগে তোমালোকে বাস ৰিভিজন কৰি থাকা কোৱেশ্চনছ বিলাক চাই থকা ঠিক আছে নাও উই আৰ মুভিং টু আৱাৰ থাৰ্ড কোৱেশ্চন দ্যাট ইজ হোৱাট ইজ ইনহেৰিটেন্স মানে কি হয় মই এই আই বটন এটা লিংক দিয়া আছে এইটো ভিডিও তোমালোকে চাবা ইনহেৰিটেন্সৰ ওপৰত গটেইবিলাক বস্তু মই তোমালোকক শিকোৱাইছো যদি আই বটনত লিংকটো পোৱা নাই ডেসক্ৰিপচন সেকশনতো লিংকটো পাই যাবা তাৰ পৰা তোমালোকে চাই লবা আমি এটা ইনহেৰিটেন্স কি হয় হেতু চাই লৈছো Inheritance is the process by which one class acquires the properties and behaviors of another class. অৰ্থাৎ এটা ক্লাসৰ ভিতৰত যিবিলাক আমাৰ প্ৰপাৰ্টিজ থাকিব বিহেভিয়াৰ থাকিব এই গোটেইবিলাক আমি আৰু এটা বেলেগ ক্লাসৰ পৰা কি কৰিব পাৰো ইয়াক এক্সেস কৰিব পাৰো বা এনেকুৱা কৈ দুটা তিনিটা ক্লাসৰ পৰা আমি ইয়াক কি কৰি থাকিব পাৰো এক্সেস কৰি থাকিব পাৰো বুজি পাইছা অৰ্থাৎ আমি কোড বিলাক ৰিইউজ কৰি থাকিব পাৰো this is the answer of inheritance and this is very important question এটো এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ ফাইনেল এক্সামত আহে হ'ব next ইয়াতে কোৱেশ্চন টো কি দিছে what are data members মানে কি হয় এটো ইয়াতে সুধিছে এইটো কোৱেশ্চন তোমালোকৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন এখনত আইছিলে মেবি 2024 ত নে 25 ত এটো কোৱেশ্চন আইছিলে আৰু ইয়াতে যিবিলাক কোৱেশ্চন আছে মই তোমালোকৰ আগত এটা আলোচনা কৰি গৈ আছো ন এই গোটেই কোৱেশ্চন আনসাৰ বিলাক মই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰৰ পৰাও লৈছো আৰু ইয়াৰ পৰা তোমালোকৰ সিলেবাসটো কভাৰ আপ কৰিবলৈ সিলেবাসৰ পৰাও মই গোটেই কোৱেশ্চন আনসাৰ বিলাক লৈছো হ'ব then what is the answer data members are variables declared inside a class to store data of a object data members মানে এটা ভেৰিয়েবল হয় যেটো ক্লাসৰ ভিতৰত আমি কি কৰো ডিক্লেয়াৰ কৰো আৰু ই কি কৰে যিকোনো অবজেক্টৰ ডাটা এটা ষ্টৰ কৰাত হেল্প কৰে অৰ্থাৎ ডাটা মেম্বাৰস মানে আমি এনেকুৱা ক'ব পাৰো এটা এটা ভেৰিয়েবল হয় কিন্তু এইটো যেটা আমি এটা ক্লাসৰ ভিতৰত ডিক্লেয়াৰ কৰিম তাক আমি কি বুলি কওঁ ডাটা মেম্বাৰস বুলি কওঁ and what it does it stores the object of data I hope you have understand this fourth number question also now we are moving to our fifth number question that is what is data structure very important question just note this one I hope তোমালোকে পেন পেপাৰ লৈছা আৰু এইবিলাক নোট কৰি আছা okay
What is data structures? This is very one of the interesting and important topic, especially if you will go further in computer science line, then this data structure you have to study very nicely. Okay, what is the answer? A data structure is a way of organizing and storing data in a computer so that it can be accessed and modified efficiently. অর্থাৎ ডাটা স্ট্রাকচার মানে কি হয় ওয়ে অফ অর্গেনাইজিং এণ্ড ষ্ট'ৰিং ডাটা অৰ্থাৎ কিছুমান ডাটাক অৰ্গেনাইজ কৰা আৰু ষ্ট'ৰ কৰা এটা প্ৰপাৰ ৱে এটা কম্পিউটাৰ এটাত ডাটাবিলাক অৰ্গেনাইজ কৰি ৰখা বা ষ্ট'ৰ কৰি ৰখা যাতে এনেকুৱাকৈ ৰখা হয় যাতে আমি সেইবিলাক এক্সেছ কৰাত আৰু মডিফাই কৰাত এফিচিয়েণ্টলি মানে কামবিলাক কৰিব পাৰোঁ অৰ্থাৎ অতি কম সময়ৰ ভিতৰত অতি সহজভাৱে অৰ্থাৎ ইজিলি আমি বস্তুবিলাক এক্সেছ কৰিব পাৰোঁ আৰু মডিফাই কৰিব পাৰোঁ if we will develop any software and if we follow this data structure rules and regulation, then our program, our software will be run properly and our software will be proper. যদি মই কোনো ডাটা ষ্ট্ৰাকচাৰ নোহোৱাকৈ যদি মই সফ্টৱেৰবিলাক ডেভেলপ কৰোঁ অৰ্থাৎ কিছুমান যদি ডাটাবিলাক ক্ৰিয়েট কৰোঁ আমাৰ প্ৰগ্ৰামবিলাক লিখোঁ তো তেনেকুৱা ধৰণৰ প্ৰগ্ৰামবিলাক আমাৰ কি হ'ব এফিচিয়েণ্ট নহ'ব গতিকে ডাটা ষ্ট্ৰাকচাৰ ফ'ল' কৰি পেলাই যিকোনো বস্তু ডেভেলপ কৰাটো বহু বেছি ইম্পৰ্টেণ্ট আই হোপ ইউ হেভ আণ্ডাৰষ্টুড দিছ 5th number question. Now we are moving to our 6th number question, that is give 2 examples of header files used in C++. C++ ত ইউজ হৈ থকা যিকোনো দুটা হেডাৰ ফাইলৰ এক্সাম্পল দিব দিছে আমি জানো এটা আমি অলৰেডি ইউজ কৰি আছো সেইটো হৈছে আইঅ'ষ্ট্ৰীম এনেকুৱা নহয় যে হেডাৰ ফাইল আমাৰ এটা বা দুটা আছে বিভিন্ন ধৰণৰ হেডাৰ ফাইল আছে ওৱান অফ দ্য ইণ্টাৰেষ্টিং এণ্ড ইম্পৰ্টেণ্ট দিছ ওৱান আইঅ'ষ্ট্ৰীম কাৰণ এইটো হেডাৰ ফাইলৰ দ্বাৰা আমি যে চি ইন লওঁ চি আউট এই যে এইবিলাক যে কৰোঁ চি ইন চি আউট এইবিলাক আমাৰ এই আইঅ'ষ্ট্ৰীম হেডাৰ ফাইলটোৰ আণ্ডাৰত থাকে দেন চি মেথ নামৰ যিটো হেডাৰ ফাইল আছে আমি যেতিয়া মেথমেটিকেল ইকুৱেশ্যন ৰিলেটেড আমি প্ৰগ্ৰাম লিখিম তেতিয়া আমি চি মেথ নামৰ হেডাৰ ফাইলটো ইউজ কৰিবই লাগিব I hope you understood this one also. Okay, now we are moving to our 7th number question, that is what is database? Database ki hoy? One of the interesting and important topic. Okay, eto eta bahut important topic hoy. Important question aibo pare note kori jabole na pahoriba. আৰু তোমালোকে মোৰ আগৰ ভিডিঅ'বিলাক চাইছা নে চোৱা নাই আগৰ ভিডিঅ'বিলাক চাবা তাত মই গোটেই কনচেপ্টবিলাক তোমালোকক দি থৈ দিছোঁ গোটেইবিলাক প্লেলিষ্ট হিচাপত মোৰ আপলোড কৰা আছে তোমালোকে প্লেলিষ্টবিলাক ফ'ল' কৰিবা তাত গোটেই কনচেপ্টবিলাক দিয়া আছে তাৰ পৰা চাবা এই যেটো ভিডিও কন্টিনিউ কৰিছো ইয়াতে মই কোৱেশ্চন আনসাৰ বিলাকে আলোচনা কৰি গৈ আছো আৰু এই কোৱেশ্চন আনসাৰ বিলাক তোমালোকৰ কেনেকুৱা লাগিছে মই কমেন্ট সেকশনত জনাবা আৰু কমেন্ট সেকশনত তোমালোকৰ ফিডব্যাকটো দিবা কাৰণ মই বহুত কষ্ট কৰি পেলাই বহুত প্ৰপাৰলি গোটেইবিলাক বস্তু অৰ্গানাইজ ওয়াইজ মই ভিডিও বিলাক লৈ আহো আৰু তোমালোকে কমেন্ট আৰু লাইক কৰিলে হেতু অকনমান এটা কি কৰে আমাক এক্সাইটমেন্ট কৰে আৰু বেটাৰ কৈ মানে কাম কৰাৰ কাৰণে আৰু বেটাৰ এডুকেশ্যন প্ৰভাইড কৰাৰ কাৰণে I hope you have understood my feelings. Now we are going to understand what will be the answer. What is database? A database is a structured collection of data that can be accessed, managed, and updated easily using a database management system. Database is a key was a structured collection of data. Or a collection of data. I mean data collection kora ta structured way that can be accessed. Jito ami access koribo paru. Ami episode manage koribo paru. আৰু আপডেট কৰিব পাৰো বহুত ইজি ভাবে ব্যৱহাৰ কিছুমান ডাটাবেস ম্যানেজমেন্ট সিস্টেম ব্যৱহাৰ কৰি পেলাই বিভিন্ন ধৰণৰ ডাটাবেস ম্যানেজমেন্ট সিস্টেম আছে যিবিলাক ব্যৱহাৰ কৰি আমি ডাটাবেসত ডাটাবিলাক কালেক্ট কৰিব পাৰো সেইবিলাক আমি এক্সেস কৰিব পাৰো মেনেজ কৰিব পাৰো আপডেট কৰিব পাৰো এনেকুৱা ধৰণৰ কামবিলাক কৰিব পাৰো তো ইয়াতে কি বুলি কোৱা হয় ডাটাবেস বুলি কোৱা হয় ইন শৰ্ট ইউ জাস্ট আন্ডাৰস্ট্যান্ড ইন দিস ওয়ে এ ডাটাবেস ইজ এ way to collect the information in a structured way and later we can access those data, we can manage it, we can update it, and according to our needs, we can delete this also. And how we can do that one? We can do by using some database management system. There are different types of database management system. Okay, I will discuss in further video. You just comment it out how you are finding my channel helpful or not. Okay. Now 8th number question, define polymorphism. Polymorphism mane ki hoy? Again আমাৰ যেটো OOP যেটো কনসেপ্ট অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামিং অৰ্থাৎ C++ এই C++ ৰ এটা মেজৰ টপিক হৈছে এইটো হৈছে পলিমৰফিজম তো পলিমৰফিজমটো কি হয় তো তোমালোকে চাই লোৱা পলিমৰফিজম ইজ এন অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামিং কনসেপ্ট that allows a single functions or operator to behave differently based on the context অর্থাৎ কনটেক্সটৰ ওপৰত ডিপেন্ড কৰি অৰ্থাৎ আমাৰ ইনস্ট্ৰাকশনৰ ওপৰত ডিপেন্ড কৰি আমি এই সিঙ্গেল ফাংশনটো সাপোজ মই এইটো এটা সিঙ্গেল ফাংশন হয় এই ফাংশনটো মই কনটেক্সটৰ ওপৰত ডিপেন্ড কৰি মই এইটো এটা বেলেগ ধৰণতো ইউজ কৰিব পাৰো এইটো এটা বেলেগ পাৰপজত ইউজ কৰিব পাৰিম আৰু এইটো এটা বেলেগ পাৰপজত অৰ্থাৎ সেম ফাংশনটো আমি বেলেগ বেলেগ কনটেক্সটৰ ওপৰত বেস কৰি আমাৰ ইউজেছটো বিলাক ডিফাৰেন্ট আমি কৰি থাকিব পাৰো it enables one interface to be used
for different data types or classes. অর্থাৎ এটা ইন্টারফেসে আমি বিভিন্ন ধৰণৰ ডাটা টাইপস বা ক্লাছত আমি এইবিলাক কি কৰি থাকিব পাৰো ব্যৱহাৰ কৰি থাকিব পাৰো তো আমাৰ যেটো C++ অৰ্থাৎ অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামিং এইটোক বেটাৰ বুলি কয় C প্ৰগ্ৰামিংৰ কম্পেয়াৰ কৰি পেলাই কিয় কাৰণ ইয়াতে আমাৰ কিছুমান ফিচাৰ্স এনেকুৱা থাকে যেনেকৈ আমি ৰিইউজ কৰিব পাৰো আমি মডিফাই ইজিলি কৰিব পাৰো ইয়াৰ মেইনটেনেন্সটো বহুত ইজি হয় কাৰণ ইয়াৰ কনসেপ্ট বিলাক আমাৰ এই কামবিলাক কৰাত বহুত ইজি ভাবে কৰি থাকে and if we will use this programming language to develop any kind of software any kind of programs any kind of machinery things then this type of concept helps us I hope you understand this concept now before going to further question here I want to give one advertisement that is মই ইয়াতে তোমালোকৰ কানে লৈছো ক্লাস 12 কম্পিউটাৰ সায়েন্সৰ কমপ্লিট নোটস কিনি গোটে সিলেবাসটো ফলো কৰি পেলাই তোমালোকৰ যেটো সিলেবাস আছে গোটে সিলেবাসটো প্ৰভাইড কৰি পেলাই কভাৰ আপ কৰি পেলাই গোটে কোৱেশ্চনছ আবিলাক লৈ আছো ইয়াতে তোমালোকৰ থাকিব 1 মাৰ্ক 2 মাৰ্ক 3 মাৰ্ক 5 মাৰ্ক এসকিউএল ৰিলেটেড কোৱেশ্চন প্ৰগ্ৰামিং ৰিলেটেড কোৱেশ্চন গোটে কোৱেশ্চনছ আবিলাক তোমালোকৰ সিলেবাস ওয়াইজ চেপ্টাৰ ওয়াইজ এটা কৈ যি কোনো এটা কোৱেশ্চন স্কিপ নকৰাকৈ গোটেখিনি এটা ষ্ট্ৰাকচাৰ ফৰ্মত প্ৰভাইড কৰা আছে এবাৰ যদি তোমালোকে নোটস কিনি লৈ লোৱা আৰু ইয়াৰ পৰা তোমালোকে পঢ়া কন্টিনিউ কৰা আই এম গিভিং দ্য এসিউৰিটি ইউ উইল গেট দ্য গুড মাৰ্কস আৰু ইয়াতে গোটে কোৱেশ্চনছ আবিলাক ইয়াতে প্ৰভাইড কৰা আছে okay and if you want to buy these notes and you want to study in a structured format then you just pay 299 in this UPI number then you just take a screenshot WhatsApp or এইটো screenshot পঠাই দিয়া আৰু ঘৰতে বহি তোমালোকে পঢ়ি থাকিব পাৰিবা ঠিক আছে বুজি পাইছা মই কি ক'ব বিচাৰিছো ইয়াতে তোমালোকে গোটেখিনি নোটস ইয়াতে প্ৰভাইড কৰা আছে তোমালোকে কনসেপ্ট বিলাক মোৰ ফালৰ পৰা চাব পাৰিবা ইউটিউবতো তোমালোকে পঢ়ি থাকিব পাৰিবা আৰু কনসেপ্ট আৰু যদি নোটখিনি ঘৰতে লৈ লোৱা না তোমালোকে এটা ষ্ট্ৰাকচাৰ ফৰ্মত ঘৰতে বহি পঢ়ি থাকিব পাৰিবা তোমালোকে ম্যানুয়ালি নোটস বনোৱাৰ প্ৰয়োজন নাই হ'ব now we are moving to our next question that is 9 number and that is state the advantages of object oriented programming language অৰ্থাৎ OOP ৰ কিছুমান এডভান্টেজ অৰ্থাৎ পজিটিভ পইণ্ট কিছুমান লিখিব দিছে then now we will look further to the answer that is promotes code reusability through inheritance অৰ্থাৎ inheritance নামৰ কনসেপ্টটো ব্যৱহাৰ কৰি আমি কোড বিলাক ৰিইউজ কৰি থাকিব পাৰো বুজি পাইছা এই ইনহেৰিটেন্স কি হয় মই আলোচনা কৰিছো তোমালোকে ভিডিও বিলাক চাবা আই বাটনটো পাই যাবা বা ডেসক্ৰিপচন সেকশনতো লিংক পাই যাবা ইনহেৰিটেন্স কি হয় কনসেপ্টৰ দ্বাৰা কেনেকৈ কোড ৰিইউজ কৰিব পাৰি এইবিলাক তোমালোকে জানিব লাগিব বুজিব লাগিব কাৰণ এইবিলাকৰ কি হ'ব প্ৰ্যাকটিক্যাল আছে তোমালোকৰ প্ৰ্যাকটিক্যাল কৰি দিব তোমালোকৰ ইন্টাৰভিউ তোমালোকৰ ভাইবা হ'ব তো ভাইবা তোমালোকে এই কোৱেশ্চন বিলাক কৰিব প্ৰ্যাকটিক্যাল এক্সাম আছে 30 মাৰ্কছত তাত এই ইনহেৰিটেন্স ব্যৱহাৰ কৰি পেলাই প্ৰগ্ৰামিং কৰিব দিব যদি তোমালোকে ইনহেৰিটেন্স কি হয় এনকেপসুলেশন কি হয় পলিমৰফিজম কি হয় এইবিলাক যদি নাজানাই তো তোমালোকে বাৰু এক্সামত 70 ভিতৰত মাৰ্ক এটা পাবা কিন্তু প্ৰ্যাকটিক্যাল কেনেকৈ কৰিবা তো প্ৰ্যাকটিক্যাল কৰাৰ কাৰণে এই কনসেপ্ট বিলাক জানিব লাগিব অথবা প্ৰ্যাকটিক্যাল নলেজটো থাকিব লাগিব তো তোমালোকে মোৰ ভিডিও বিলাক চাবা তাৰ পৰা তোমালোকে শিকি থাকিব পাৰিবা হ'ব আমি ৰিইউজ কৰিব পাৰো ইনহেৰিটেন্স নামৰ কনসেপ্টটো ব্যৱহাৰ কৰি পেলাই তাত মই দেখুৱাইছো কেনেকৈ ইনহেৰিটেন্স ব্যৱহাৰ কৰি আমি কোড ৰিইউজ কৰিব পাৰো then provides data security using encapsulations অৰ্থাৎ encapsulation নামৰ এটা কনসেপ্ট আছে যিটো দ্বাৰা আমি ডাটা বিলাক সিকিউৰ কৰি ৰাখিব পাৰো যেনেকৈ আমাৰ কিছুমান কনসেপ্ট আছিল নে আমাৰ প্ৰটেক্টেড কিছুমান মেম্বাৰ্স থাকে প্ৰাইভেট মেম্বাৰ্স পাব্লিক মেম্বাৰ্স আমাৰ এক্সেস স্পেসিফায়াৰ থাকে তো এক্সেস স্পেসিফায়াৰৰ দ্বাৰা আমি ডাটা বিলাক সিকিউৰলি আমি ৰাখিব পাৰো আমাৰ ক্লাसेस বিলাক অবজেক্ট বিলাক আমাৰ ডাটা মেম্বাৰ বিলাক তো এনেকুৱা ধৰণৰ ফিচাৰ্স বিলাক আমাৰ অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামিং ল্যাঙ্গুৱেজৰ কিছুমান এডভান্টেজেস হয় support modularity and easy maintenance of code অৰ্থাৎ আমি ইয়াতে C++ ত কি কৰিব পাৰো আমি কিছু মডিউল ওয়াইজ আমি কোড বিলাক লিখি থব পাৰো এই একটা মডিউল বুলি ধৰি লৈছো এই প্ৰত্যেকটা মডিউল আমি এটা আনটোৰ লগত ইউজ কৰিব পাৰো লিংক কৰিব পাৰো আৰু লিংক কৰি পেলাই আমি কাম কৰি থাকিব পাৰো and if we do in this way অৰ্থাৎ গোটে কামটো আমি এটা কৈ এনেকৈ এটা লং ওয়াইজ কৰি থকাতকৈ আমি যদি এক ব্ৰেক কৰি পেলাই এটা পাৰ্ট যদি কৰিব যাও তো হিটো মেইনটেনেন্সটো কি হৈ যায় ইজি হৈ যায় অৰ্থাৎ কম জায়গাত আমাৰ এৰেঞ্জ কৰিব ভাল কিন্তু বহুত যদি এনেকৈ লাৰ্জ অডিয়েন্স থাকে তাত আমি কেতিয়াবা কাম কৰিব লগা হলে আমাৰ প্ৰবলেম হৈ যাব কিন্তু অকনমান যদি কাম থাকে এইখিনি অকনমান এৰাত কাম কৰিব হলে আমাৰ সুবিধা হৈ যায় সো নাও দি মেইনটেনেন্স অফ দা কোড আমাৰ মেইনটেনেন্সৰ যেটো ক্যাপাসিটি হেতু বহুখিনি ইজি হৈ যায় তো এইবিলা হৈছে কিছুমান এডভান্টেজ এন্ড দিস টাইপ অফ কোৱেশ্চনস আৰ very important for your exams okay now we're moving to our 10th number question that is define constructor কি হয় destructor কি হয় এই গোটেই বিলাক মই এটা কৈ তোমালোকক শিকাইছো তোমালোকে চাই লবা গোটেই বিলাক ইয়াতে মই আনসাৰটো কৈ দিছো a constructor is a special member functions of a class that is automatically called when an object is created constructor to কি হয় special member function আচ্ছা member functions মানে কি হয় it is not a complicated thing constructor মানে এটা functions হয় কিন্তু এটা ক্লাসৰ ভিতৰত যেটা আমি ফাংশন এটা ক্ৰিয়েট কৰিম হেতুক member function বুলি কয় আৰু member functions আৰু constructor দুইটা অলমোস্ট সেম হয় কিন্তু constructor to কি হয় আমি member function এটা যদি
ক্ৰিয়েট কৰো মেম্বাৰ ফাংচনটো আমি ক্ৰিয়েট কৰাৰ কাৰণে আমি হেতু ম্যানুয়ালি আমি মেইন ফাংচনৰ পৰা আৰু কল কৰিব লাগে কিন্তু কনস্ট্ৰাক্টৰ আমি আৰু নিজাকৈ কল কৰা প্ৰয়োজন না মেইন ফাংচনৰ পৰা যেতিয়া আমি অবজেক্টটো ক্ৰিয়েট কৰো তেতিয়া আমাৰ কনস্ট্ৰাক্টৰটো কি হৈ যায় কল হৈ যায় I hope তোমালোকে এখিনি বুজি পাইছা it initializes the data members of the class আৰু আমাৰ ডাটা মেম্বাৰ্স বিলাকৰ আমি ক্লাছৰ ভিতৰত কি কৰিব পাৰো ইনিশিয়ালাইজ কৰি দিব পাৰো অৰ্থাৎ তাত অ্যাসাইন কৰি দিব পাৰো and there are mainly three types of constructor default constructor parameterized constructor and copy constructor এই তিনিটা কেনেকুৱা ধৰণৰ কনস্ট্ৰাক্টৰ হয় কেনেকুৱা কৈ কাম কৰে গোটেই ফুল কনসেপ্ট ফুল আইডিয়া ফুল থিওৰি ফুল প্ৰ্যাকটিক্যাল গোটেই বিলাক মই তোমালোকক কৈ থৈ দিছো তোমালোকে চাবা মোৰ ভিডিও বিলাক তেতিয়া তোমালোকে বুজি পাবা হ'ব কনস্ট্ৰাক্টৰ বুজি পালা next now we'll understand 11 number question that is define pointer to কি হয় a pointer is a variable that stores the memory of a address of another variable অর্থাৎ কি কলে stores the memory address of another variable কি হয় suppose এইটো মই ইয়াতে এটা variable লৈছো ওকে মই এডাল ইৰেজ কৰি লৈছো মই ইয়াতে এটা variable লৈছো যে মই ইয়াতে এটা variable লৈছো a equal 20 মই ইয়াতে লৈছো তো এটো মোৰ কি হয় এটা variable এই যেটো variable এই variable তোৰ কি কৈছে এই 20 যেটো ভ্যালু এটো ইয়াতে অ্যাসাইন কৰি থৈ দিছে ধৰি থৈ দিছে কিন্তু এই যেটো variable এই variable তোৰ এটা কি থাকে এড্ৰেছ থাকে আৰু এই এড্ৰেছটো হোল্ড কৰাৰ কাৰণে আমি এটা স্পেশাল টাইপৰ ভেৰিয়েবল লব পাৰো হেতুক আমি কি বুলি কও পইন্টাৰ ভেৰিয়েবল বুলি কও বুজি পাইছা এইটো এটা ভেৰিয়েবল হয় যি 20 নম্বৰ ভ্যালুটো থৈ দিছে আৰু এই যেটো ভেৰিয়েবল ইয়াৰ এটা ভ্যালু থাকে এটা এড্ৰেছ থাকে মেমৰি এড্ৰেছ তো এই মেমৰি এড্ৰেছটো হোল্ড কৰাৰ কাৰণে আমি এটা স্পেশাল টাইপৰ ভেৰিয়েবল লব পাৰো যাৰ দ্বাৰা আমি যাৰ এড্ৰেছটো ধৰি ৰাখিব পাৰো and this type of special type of variable is called pointer a pointer is a variable that stores the memory address of another variable it is used for dynamic memory allocation and accessing data indirectly যেতিয়া আমি ডাইনামিক্যালি মেমৰি কিছুমান এলোকেট কৰিব লগা হয় অৰ্থাৎ ৰান টাইমৰ সময়ত আৰু স্পেশালি যেতিয়া আমি ইনডাইৰেক্টলি ডাটা বিলাক অ্যাক্সেস কৰিব লগা হয় তেতিয়া আমি এই পইন্টাৰ নামৰ ভেৰিয়েবল বিলাক ব্যৱহাৰ কৰো and how we declare a pointer first of all we have to give the data type it may be integer it may be character it may be float it can be different and then variable name like integer a and this will be our pointer variable বুজি পাইছা এবিলাক মই আলোচনা কৰিছো তোমালোকে চাই লবা মই প্ৰ্যাকটিক্যালি অলৰেডি আলোচনা কৰি থৈ দিছো now 12th number question define two dimensional array so here we have to understand first of all what is array and why we used array and there are different types of array two dimensional array multi-dimensional array different types of array আছে তো ইয়াতে question টো কি দিয়া আছে যে two dimensional array মানে কি হয় a two dimensional array is an array of arrays that stores data in a rows and columns similar to a table এখন টেবুলৰ দৰে টেবুলত যেনেকৈ ডাটা বিলাক ষ্টৰ কৰা থাকে আমাৰ এইটো দুটা কলাম হল rows হল আৰু এই দুটা কলাম হল তো এনেকুৱা কয় আমাৰ কি হয় ডাটা বিলাক ষ্টৰ কৰা হয় এইটো আমাৰ 1D হ'ব এইটো আমাৰ 2D হ'ব এটা টু ডাইমেনশনাল এৰে এইটো এটা rows হল এইটো এটা rows হল আৰু এইটো এটা আমাৰ কি হল কলাম হল তো এনেকুৱা কয় আমাৰ কি হয় এৰে টু ডাইমেনশনাল এৰে ডাটা বিলাক ষ্টৰ কৰা হয় বুজি পাইছা আৰু এৰে কেনেকৈ ডিক্লেয়াৰ কৰে আমাৰ ডাটা টাইপটো দিব লাগে দেন তাৰ পিছত আমি এৰে বুলি আমাৰ এৰে নেমটো দিব লাগে আৰু ইয়াৰ ভিতৰত আমি অ্যাসাইন কৰি দিব পাৰো আমাৰ rows and column টো কিমান হ'ব কিমান এৰে সাইজত থাকিব 3/3 দিলে কি হ'ব মোৰ এৰেটো এনেকুৱা হ'ব অৰ্থাৎ তিনিটা rows আৰু তিনিটা column বুজি পাইছা এনেকুৱা কয় আমাৰ এখন টেবুল ক্ৰিয়েট হ'ব আৰু ইয়াতে ডাটা বিলাক ষ্টৰ হৈ যাব now আমি চাই লওঁ 13 নম্বৰ কোৱেশ্চন give examples of database management system মই অলপ আগত ক'লো যে database কি হয় আৰু database management system কি হয় different types of database management system আছে here some important database management system মই কৈ দিছো MySQL MongoDB Oracle PostgreSQL okay আৰু তোমালোকৰ সিলেবাসত MySQL database টো ইনক্লুড হৈ আছে and it is one of the high demanded and important MySQL database management system okay এইটো বহুত বেছি ইন্টারেস্টিং হয় আৰু MongoDB এইটো আমাৰ ৰিয়েল লাইফ সফটওয়্যাৰ ডেভেলপমেন্টত এইটো ব্যৱহাৰ কৰি থকা হৈছে okay 14 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে state the categories of SQL মানে কি হয় structured query language আৰু এক structured query languageৰ আমাৰ কিছুমান কি থাকে categories থাকে এবিলাক মই আলোচনা কৰিছো তোমালোকে চাই লবা গোটেইবিলাক ভিডিও ইয়াতে মই কেৱল কোৱেশ্চন আনসাৰ বিলাকে আলোচনা কৰিছো আৰু যিবিলাক ইম্পৰ্টেন্ট হয় অৰ্থাৎ কেনেকুৱা ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ বিলাক আহিব পাৰে কোৱেশ্চন আনসাৰ বিলাক তোমালোকৰ এক্সামত আহিব সেইখিনি মই ইয়াতে আলোচনা কৰিবলৈ চেষ্টা কৰিছো now let's see take the look of answer the main categories of SQL are data definition language DDL
আমি ক্ৰিয়েটিং এণ্ড মডিফাইৰ কাৰণে ব্যৱহাৰ কৰোঁ DML ডাটা মেনিপুলেশ্যন লেংগুৱেজ আমি ইনচাৰ্ট কৰাৰ কাৰণে আপডেট কৰাৰ কাৰণে ডিলিট কৰাৰ কাৰণে ব্যৱহাৰ কৰোঁ DCL ডাটা কন্ট্ৰোল লেংগুৱেজ আমি ইউজাৰ পাৰমিশন বিলাক মেনেজ কৰাৰ কাৰণে ব্যৱহাৰ কৰোঁ TCL ট্ৰানজেকশন কন্ট্ৰোল লেংগুৱেজ ফৰ মেনেজিং ট্ৰানজেকশন স্পেশালি তোমালোকে যে এই যে অনলাইন ট্ৰানজেকশন বিলাক যে হৈ আছে বৰ্তমান আমাৰ যে Paytm Google Pay Phone Pay Bharat Pay এইবিলাক যে হৈ আছে ব্যৱহাৰ কৰি আছো এইবিলাকত যে আমি যে ট্ৰানজেকশন বিলাক কৰি আছো এইবিলাক কাৰ দ্বাৰা হ্যান্ডেল কৰা আছে এই TCL নামৰ কমাণ্ডটোৰ দ্বাৰা হ্যান্ডেল কৰি থকা হৈ আছে বুজি পাইছা now we are moving to our 15 number question that is state two uses of Boolean algebra আমাৰ Boolean algebra যেটো আমাৰ ডিজিটাল লজিকৰ এটো এটা কনসেপ্ট হয় এই Boolean algebra যিকোনো দুটা ইউজেস লিখিব দিছে অৰ্থাৎ ইউজেস দুটা কি হয় আমাৰ প্ৰথম ইউজেসটো ইয়াতে কি দিয়া আছে যে used in designing and simplifying logic circuits যিকোনো সার্কিট বিলাক অৰ্থাৎ লজিক সার্কিট বিলাক আমাৰ ডিজাইন কৰাৰ ক্ষেত্ৰত আৰু সিম্পলিফাই কৰাৰ ক্ষেত্ৰত আমাৰ এই Boolean algebra ব্যৱহাৰ কৰো নেক্সট পইণ্ট আমাৰ ইয়াতে কি দিয়া আছে তোমালোকে এইবিলাক নোট কৰি যাবা দে used in computer programming for decision making and condition checking computer programming or jikono decision making related software development e hok ba condition related checking software bilak development er khetrot ami eniko dono concept bilak ব্যবহার কৰি পেলাই আমি আমাৰ সিস্টেম bilak develop কৰো হবো আৰু কোৱেশ্চনস bilak নোট কৰি যাবা তোমালোকে আৰু যদি তোমালোকে মোৰ নোট খিনি অলৰেডি বাই কৰিছে এইবিলাক তোমালোকে পাইছে থাকে স্টিল তোমালোকে নোট কৰিবা মেবি কোনোবা এইটো কোৱেশ্চন এনেকুৱা হ'ব পাৰে যেটো এইটো মই তাত ইনক্লুড কৰা নাই বাট ইনক্লুড মই অলৰেডি ম্যাক্সিমাম গোটেই বিলাকে কৈ থৈ দিছো হবো ঠিক আছে এইবিলাক তোমালোকে চাই যাবা এতিয়ালৈকে হয়তো মই ক'ব নোৱাৰিম যে কিমান ষ্টুডেন্টে মোৰ নোট কিনিছে and thank you for my dear students for showing me this type of support and you love these notes okay তেওঁলোকে মোক কমেন্ট সেকশনত জনাইছে তেওঁলোকে মোক মেসেজ কৰি জনাইছে যে তেওঁলোকে বহুখিনি হেল্প পাইছে ইয়াৰ পৰা আৰু বহুখিনি নোটস কিনি বহুত ধুনীয়াকৈ ষ্ট্ৰাকচাৰ ফৰ্মত তেওঁলোকে পাইছে okay and if you also wish to buy that notes you can buy it okay now 16 number question to কি দিছে what is bandwidth মানে কি হয় এইটো আমাৰ নেটৱৰ্কিং পাৰ্টটোৰ হয় bandwidth is the maximum amount of data that can be transmitted over a network in a given amount of time at a specific time or ভিতৰত suppose মোৰ এটো এটা নেটৱৰ্ক লাইন হয় এই নেটৱৰ্ক লাইনটোৰ ভিতৰত মোৰ কিমান amount of data transfer হ'ব transmission হ'ব অৰ্থাৎ ইয়াৰ পৰা এটো লোকেশনৰ পৰা এটো লোকেশনৰ লৈকে যিকোনো এটা টাইমৰ ভিতৰত এটো এটা মোৰ টাইম হল এই টাইমৰ ভিতৰত কিমান স্পিডত মোৰ ডাটাটো ট্ৰান্সফাৰ হ'ব ইয়াৰ মাজেৰে এইখিনিকে কি বুলি কয় bandwidth বুলি কয় যিমান বেছি আমাৰ bandwidth হ'ব কিমান বেছি আমাৰ ডাটা ট্ৰান্সমিশন স্পিডটো বেছি হ'ব অৰ্থাৎ bandwidth অৰ্থাৎ যিমান বেছি নেটৱৰ্কৰ যেটো ষ্ট্ৰেংথ হ'ব তাৰ মাজেৰে যেটো স্পিডত আমাৰ ডাটাটো যাব হেইটোৰ ওপৰত ডিপেন্ড কৰে আমাৰ নেটৱৰ্কৰ স্পিডটো হ'ব and it is measured in bits per second আৰু এই bandwidth টো কোনটো মেজাৰমেন্টৰে চেক কৰা হয় bits per second এইটো তোমালোকৰ 1 মাৰ্ক কোৱেশ্চন হিচাপত আইছিল এটা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনত এইটো তোমালোকৰ আইছিল আৰু ইয়াতে তোমালোকৰ এই যেটো এইটো কোৱেশ্চন select the categories of এইটো কোৱেশ্চন এইটো তোমালোকৰ আইছিল তাৰ পিছত তোমালোকৰ 2 ডাইমেনশনাল এৰে ওপৰতো কোৱেশ্চন আইছিল এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আইছে তোমালোকৰ হ'ব এখিনি বুজি পাইছা bandwidth টো গম পালা তোমালোকে হ'ব নেক্সট 17 নম্বৰ টো কি দিয়া আছে describe about dynamic memory allocation dynamic memory allocation মানে কি আমাৰ দুটা ধৰণৰ memory allocation থাকে এটা আছে fixed memory allocation আৰু এটা আমাৰ dynamic memory allocation fixed memory allocation মানে আমি যেটা আমাৰ ডাটা মেম্বাৰ হোক বা আমাৰ অবজেক্ট বিলাক ক্ৰিয়েট কৰতে বা আমাৰ ভেৰিয়েবল যিবিলাক ডাটা হেবিলাক আমি মেইন ফাংচনৰ পৰা পাস কৰো কিন্তু dynamic memory allocation is a process in C++ where memory is allocated to variables or data structure at runtime instead of compile time অৰ্থাৎ যেটা আমি প্ৰগ্ৰামটো ৰান কৰিম আমি যেটা প্ৰগ্ৰামটো লিখা হল আমি প্ৰগ্ৰামটো ৰান কৰিছো তেতিয়া সাপোজ এনেকুৱা কৈ আছে যে enter the value of a তো যেতিয়া আমি enter the value of a বুলি আছে তেতিয়া আমি a ৰ ভ্যালুটা পুট কৰিছো নিজাকৈ হেতু কি বুলি ক'ব ৰান টাইম বুলি ক'ব আৰু কম্পাইল টাইম কোনটো হ'ব যেটো আমি অলৰেডি ফিক্স কৰি থৈছো যে a = 20 b = 50 হেতু আমাৰ কম্পাইল টাইমতে দি থৈ দিলো কিন্তু ৰান টাইম যেটা আমি ৰান কৰাৰ পিছত দিম and it allows programs to request memory as needed making them more flexible and efficient কিন্তু কম্পাইল টাইমত যদি আমি মেমৰিত যদি ভ্যালুটা ফিক্স কৰি দিও ন হেতু আমাৰ মেমৰি কনজাম্পশনটো বেছি হাই হৈ থাকে কিন্তু ৰান টাইমত কি হ'ব যেতিয়া ৰিকুৱেষ্ট আহিব যেতিয়া আমাক নিড হ'ব তেতিয়া আমি ভ্যালুটা ষ্টৰ কৰিম আৰু এইটোই কি কৰে যিকোনো বস্তুটো ফ্লেক্সিবল কৰি দিয়ে অৰ্থাৎ ইজি টু মেইনটেইন হ'ব আৰু এফিশিয়েন্ট হৈ যায় মেমৰি কনজাম্পশনটো কমি থাকে ইউজ কৰি থকা আমাৰ আমি ভ্যালুটো পুট কৰিলো তেতিয়া হয়তো কি আৰু পিছত নালাগিলে এটো গুচি গল কিন্তু যদি আমি কম্পাইল টাইমৰ হিচাপত আমি ভ্যালুটো ফিক্স কৰি থৈ দিও হেতু কি হ'ব মেমৰিটো আমাৰ কনজাম্পশনটো কৰি থাকিব মেমৰিটো হোল্ড কৰি থাকিব
বুজি পাইছা এক্সপ্লেনেশন হিচাপত কি দিয়া আছে memory is allocated from heap segment of memory অৰ্থাৎ ডাটা স্ট্ৰাকচাৰ তোমালোকে এইবিলাক পাইছা চাগে মই অলৰেডি শিকাইছো যে heap segment হিচাপত আমাৰ মেমৰি বিলাক এলোকেট হৈ থাকে it is useful when the size of data is not known in advance তেতিয়া বেছি ইউজফুল হয় যেতিয়া আমাৰ ডাটা সাইজ তুমি গম নাপাও কিমান সাইজৰ হ'ব আমাৰ ইন্টিজাৰ সাপোজ আমি এটা ইন্টিজাৰ ডাটা এটা লম আমি এটা ডিজিটস এটা ষ্টৰ কৰিম বাট উই হ্যাভ নো আইডিয়া what will be the length of the digit so in such case we can use this dynamic memory allocation কারণ হেইটোৰে মত আমি অ্যাসাইন কৰিব পাৰো যে ইউজাৰে তেওঁলোকে ম্যানুয়ালি এটো ইউজ কৰি লব হ'ব next the programmer must manually allocate and free memory using specific operators আৰু আমি programmers বিলাকে স্পেশালি যদি মই প্ৰগ্ৰামটো কৰো তো এটো মই ম্যানুয়ালি কি কৰিব পাৰো আমি allocate কৰিব পাৰো ফ্ৰী আমি মেমৰিটো ফ্ৰী কৰি দিব পাৰো আৰু মেমৰিটো আমি সময় গতি কি কৰিব পাৰো ডিলিট কৰি দিব পাৰো ওকে আৰু ইয়াতে নিউ নামৰ যেটো কিৱৰ্ড আছে এটো দ্বাৰা আমি মেমৰি allocate কৰিব পাৰো ডাইনামিক্যালি আৰু ডিলিট নামৰ কিৱৰ্ডটো দ্বাৰা আমি কি কৰিব পাৰো যিখিনি মেমৰি allocate হৈ থাকিব আমি এখিনি ডিএলোকেট কৰি দিব পাৰো I hope তোমালোকে এখিনি বুজি পাইছা now we are moving to our 18 number question that is what is the difference between primary and candidate key তোমালোকে এটো নোট কৰি ৰাখা আৰু তোমালোকে এটো মাৰ্ক কৰি ৰাখা এইটো কোৱেশ্চন তোমালোকৰ আহিব like 90% sure to আছে এনেকুৱা ধৰণৰ এটা কোৱেশ্চন আহিব maybe it may be like what is primary key what is candidate key or maybe they will ask what is the difference of primary key and candidate key এনেকুৱা ধৰণৰ ডাটাবেছৰ পৰা এই কিৰ ওপৰত কোৱেশ্চন আহিব তোমালোকে পইণ্ট কৰি ৰাখা এইটো হ'ব 90 নহয় মই তোমালোক কৈছো 95% সিওৰ লৈ লোৱা এই কিৰ ওপৰত কোৱেশ্চন আহিব হ'ব এবিলাক তোমালোকে চাবা নোটখিনি তো লৈ থৈছা তাত তোমালোকে পাবা এইবিলাক বস্তু ডেফিনেশন হিচাপত ইয়াতে দিয়া আছে প্ৰাইমাৰী কি হয় ক্যান্ডিডেট কি হয় এই প্ৰাইমাৰী কি ইজ এ কলাম অর সেট অফ কলামস ইন এ টেবল দ্যাট ইউনিকলি আইডেন্টিফাই ইচ ৰেকৰ্ড যিকোনো এখন টেবলত যদি আমাৰ কিছুমান ৰেকৰ্ড থাকে সেই ৰেকৰ্ড বহুত থাকিব পাৰে আৰু তাৰ মাজৰ পৰা যদি ইউনিকলি যদি মই এটা ৰেকৰ্ড আইডেন্টিফাই কৰিব লগা হয় এটা এক্সেস কৰিব লগা হয় তো তেনেকুৱা সিচুৱেচনত মই যিকোনো এটা কলাম কি কৰিম প্ৰাইমাৰী কি হিচাপত সেট কৰি থৈ দিম আৰু এনেকুৱা এটা কলাম সেট কৰিম যিটোৰ দ্বাৰা ইনফৰমেশন বিলাক ইউনিকলি আইডেন্টিফাই কৰিব পাৰো লাইক যদি মই কাৰোবাৰ নামেৰে যদি ইনফৰমেশন কালেক্ট কৰিব যাও তো হেতু হয়তো মোৰ খেলিমেলি হ'ব কাৰণ যদি এখন স্কুলত তোমালোকে ক্লাছৰুমত চাই লোৱা তোমালোকৰ সেম নেমৰ ষ্টুডেন্ট হয়তো বহু কেজন থাকিব পাৰে লাইক সাপোজ দীপাঙ্কৰ ডেকা হয়তো 2-3 জনো থাকিব পাৰে so you cannot set this name as a primary keys are supposed to be unique এনেকুৱা এটা কলম আমি ইউনিকলি ৰাখিব লাগিব যাৰ দ্বাৰা আমি ইউনিকলি আইডেন্টিফাই কৰিব পাৰো সাপোজ you can take my Aadhaar card number মোৰ Aadhaar card number to unique এনেকুৱা নহয় যে মোৰ Aadhaar card number আৰু মোৰ ঘৰৰ কাষৰ কোনোবা এটা বাচ্চা এটাৰ তেওঁৰ Aadhaar card number to same no Aadhaar card number to unique হয় তো by this Aadhaar card number we can access anyone's identification from one large table বুজি পাইছা বা roll number দ্বাৰা আমি কি কৰিব পাৰো আমি এটা ইনফৰমেশন ইউনিকলি অ্যাক্সেস কৰিব পাৰিম হ'ব A candidate key is a column or set of columns that can potentially be chosen as a primary key, uniquely identifying each record. আৰু candidate key কি হয় এইটো এটা primary key দৰে হ'ব কিন্তু primary key এটাই কেৱল কলম হ'ব আৰু candidate কি হ'ব আমাৰ set of columns আমি দুটা কলম লৈ পেলাই এটা candidate key দ্বাৰা আমি কি কৰিব পাৰো ইনফৰমেশন বিলাক অ্যাক্সেস কৰিব পাৰো সাপোজ মই আধাৰ কাৰ্ড নাই বা roll number নাই কেৱল নাম আৰু এড্ৰেছ আৰু ডিস্ট্ৰিক্ট কিখন লেখা আছে আৰু আমাৰ ইনফৰমেশন বেলেগ আছে তো এতিয়া আমি কেনেকুৱা আমি অ্যাক্সেস কৰিব পাৰো যদি মই অকল নামেৰে অ্যাক্সেস কৰিব যাও তো দীপাঙ্কৰ ডেকা হয়তো বহুত থাকিব পাৰে কিন্তু এনেকুৱাটো কৰিব পাৰো ন যে দীপাঙ্কৰ যেটো নেম সেকশন আৰু যেটো আমাৰ ভিলেজ আৰু নেম এই দুইটা লগ কৰি পেলাই এটা কি কৰিব পাৰো কাৰণ হয়তো এনেকুৱা হ'ব পাৰে যে বনগাঁও নামৰ এখন স্কুলত বনগাঁওৰ পৰা দীপাঙ্কৰ ডেকা আৰু এনেকুৱা এজন ষ্টুডেন্ট হয়তো এজনে থাকিব আৰু যদি মই নেম আৰু ভিলেজটো বেলেগ কৰো তেতিয়া দীপাঙ্কৰ ডেকা হয়তো এখন বেলেগ ভিলেজৰ পৰা হ'ব পাৰে বুজি পাইছা তো এনেকুৱা কৈ আমি এবিলাক কৰিব পাৰো ঠিক আছে এই টেবুলখন স্ক্ৰিনশ্বট এটা লৈ লবা তোমালোকে মনোযোগ দি চাই লবা নেক্সট 19th নম্বৰ কোৱেশ্চনটো কি দি আছে ডিফাৰেন্সিয়েট LAN and WAN এটো আমাৰ নেটৱৰ্কিং পাৰ্টৰ হয় LAN আৰু WAN ৰ মাজত পাৰ্থক্যটো লিখিব দিছে this is very interesting and important and very easy one LAN connection কি হয় a network that can connect computers within a small geographical area like a building or campus এটা বিল্ডিং বা ক্যাম্পাস এনেকুৱা ধৰণৰ স্মল এৰিয়া জিওগ্ৰাফিক্যাল এৰিয়া যদি আমি নেটৱৰ্ক কানেকশন কৰিব লগা হয় তেতিয়া আমি LAN কানেকশন লব পাৰো and
one wide area network, a network that connects computers across large geographical areas like cities and countries. So আমি cities বিলাকত নেটৱৰ্কৰ কানেকশনটো প্ৰপাৰ কৰিব লগা হয়, কান্ট্ৰিজত আমি নেটৱৰ্ক কানেকশন দিব লগা হয়, এনেকুৱা লাৰ্জ এৰিয়া তেতিয়া আমি কি কৰো এই ওয়াইড এৰিয়া নেটৱৰ্ক নম্বৰ কানেকশনটো ব্যৱহাৰ কৰো। গোটেই টেবুলখন স্ক্ৰিনশ্বট এটা লৈ লবা আৰু তোমালোকে ঘৰতে বহি পঢ়ি থাকিব পাৰিবা। ওকে, নাও আমাৰ এই সেশনটোৰ লাষ্ট কোৱেশ্চনটো এতিয়া আলোচনা কৰিবলৈ গৈ আছো আৰু তোমালোকে মই এই কোৱেশ্চনটো আলোচনা কৰাৰ আগত তোমালোকে এটা কাম কৰা, ভিডিওটো পজ কৰা। কৈছে নে কৰা নাই পজ কৈছা? এটা এটা কমেন্ট সেকশনত তোমালোকে কমেন্ট দিয়া যে কোৱেশ্চন আনসাৰবিলাক কেনেকুৱা লাগিছে, হেল্পফুল লাগিছে নে লগা নাই, হ'ব কমেন্টত জনোৱা। এতিয়া আমি 20 নম্বৰ কোৱেশ্চনটো আলোচনা কৰি লৈছো। ইয়াতে এতিয়া মই আৰু এটা বস্তু ইম্পৰ্টেন্ট কব বুজিছো, এই যেটো 20 নম্বৰ কোৱেশ্চন এইটো এগেইন ইম্পৰ্টেন্ট কোৱেশ্চন, এইটো নেটৱৰ্ক পাৰ্টৰ হয়। লাষ্ট ইয়াৰ অৰ্থাৎ 2026 কি কৈছে জানা, মই কোৱেশ্চনটো দিছিলো যে কম্পেয়াৰ 3G এণ্ড 4G নেটৱৰ্কৰ বিষয়ে দিছিলো, বাট মই 5G নেটৱৰ্কৰ বিষয়ে মই নিদিলো। ওকে, আৰু মই 2G নেটৱৰ্কৰ বিষয়ে নিদিলো। তেওঁলোকে কি কৰিছে 2G নেটৱৰ্ক আৰু 5G নেটৱৰ্কৰ ওপৰত কোৱেশ্চন কৰিছে। হ'ব, তো তোমালোকে 2G আৰু 5G টো চাই ল'বা আৰু মই এটা কাম কৰিম, কমেন্ট সেকশনত জনাবা, নেক্সট ভিডিওত মই এনেকুৱা ধৰণৰ কোৱেশ্চন আৰু লৈ আহিম, বাট তোমালোকে মোক কমেন্টত জনাবা। ওকে, তো কম্পেয়াৰ 3G এণ্ড 4G নেটৱৰ্ক, 3G আৰু 4G নেটৱৰ্কৰ মাজত কম্পেৰিজন এটা লিখিব দিছে আৰু ডিফাৰেন্সিয়েট লিখিব দিছে। এইবিলাক হৈছে আমাৰ টেকনলজি কিছুমান জেনেৰেশ্যন নেটৱৰ্ক স্পীডৰ, তো সেইটো ইয়াতে লিখিব দিছে। এইটো তোমালোকে টেবুলখন চাই ল'বা, ইয়াৰ পৰা তোমালোকে লিখি ল'ব পাৰিবা। এইটো মই আৰু আলোচনা কৰিবলৈ নাযাওঁ, ভিডিওটো বহুত বেছি দীঘল হৈ যাব, অলৰেডি হাফ এন আৱাৰ হৈছে মোটামুটি ভিডিওটো। হ'ব, তো কমেন্ট সেকশনত জনাবা তোমালোকে কেনে পালা, আৰু এটা কাম কৰা ভিডিওটো ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰা, ঠিক আছে? আৰু যদি ভিডিওটো চাই ভাল পাইছা, প্ৰথমবাৰ যদি চাই আছে ভিডিওটো, তেনলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা, কাৰণ ইম্পৰ্টেন্ট আপডেটছ বিলাক নাপাবা। তো আজি বাৰু মই এইখিনিতে এৰিছো, ধন্যবাদ।